নমস্কাৰ এই মুহূৰ্তত জনাব বিচাৰিছো এটা বিশেষ খবৰ কিয়নো সুদীৰ্ঘ 7 মাহৰ পৰা চলি আছে ইজৰাইল হামাছৰ যুদ্ধ ইতিমধ্যে 7 মাহৰ অন্তত দেখা পোৱা গৈছে যে ইজৰাইলৰ ইন্টেলিজেন্সৰ যিগৰাকী চিফ আছিল যিগৰাকী মুখ্য বিষয়া আছিল এগৰাকী বিষয়া ইতিমধ্যে আজিৰ দিনটো তেওঁ পদত্যাগ কৰিছে আমি জনাব বিচাৰিছো এই বিশেষ খবৰটো হামাছ আক্ৰমণৰ পৰা ইজৰাইলক ৰক্ষা কৰিব নোৱাৰাৰ ব্যৰ্থতা স্বীকাৰ কৰিছে ইজৰাইলৰ সেনাৰ উচ্চপদস্থ বিষয়াৰ পদত্যাগ আমি জনাই আছো এটা বিশেষ খবৰ দুখ স্বীকাৰ কৰি পদত্যাগ কৰিলে আহাৰণ হালিৱাই ইজৰাইলৰ এগৰাকী উচ্চপদস্থ বিষয়া আছিল ইজৰাইলৰ সামৰিক বাহিনীৰ ইন্টেলিজেন্সৰ চিফ আছিল আহাৰণ হালিৱা 7 অক্টোবৰত ইজৰাইলত ভয়ংকৰ আক্ৰমণ কৰিছিল হামাছে 7 অক্টোবৰত ইজৰাইলত ভয়ংকৰ আক্ৰমণ কৰিছিল হামাছে ইজৰাইলৰ সীমা অতিক্ৰম কৰি আক্ৰমণ কৰিছিল হামাছে আৰু তাৰ পাছতে দেখা পোৱা গৈছিল যে 250 গৰাকী ইজৰাইলিক বন্দী কৰি লৈ গৈছিল হামাছে আৰু তাৰ পিছৰ পৰা যুদ্ধবন্দীক উদ্ধাৰ কৰিবৰ কাৰণে হামাছৰ বিৰুদ্ধে অব্যাহত ৰাখিছিল অভিযান হামাছৰ আক্ৰমণৰ পৰা ইজৰাইলক ৰক্ষা কৰিব নোৱাৰি নিজৰ ব্যৰ্থতা স্বীকাৰ কৰিছে আজিৰ দিনটোত ইজৰাইলৰ সেনা বিষয়াৰ চিফ আৰু সেনা ইন্টেলিজেন্সৰ চিফ যিগৰাকী বিষয়া আছিল হেগৰাকী বিষয়া আজিৰ দিনটোত পদত্যাগ কৰা পৰিলক্ষিত হৈছে দেখা পোৱা গৈছে দুখ স্বীকাৰ কৰি পদত্যাগ কৰিছে আহাৰণ হালিৱাই আৰু ইজৰাইলৰ সামৰিক বাহিনীৰ চিফ ইন্টেলিজেন্সৰ চিফ আছিল এগৰাকী বিষয়া আৰু নিজৰ ব্যৰ্থতা স্বীকাৰ কৰি আজিৰ দিনটোত পদত্যাগ কৰিছে ইজৰাইলৰ ইন্টেলিজেন্সৰ চিফ বিষয়াগৰাকী আৰু 7 অক্টোবৰ বিগত বৰ্ষৰ 7 অক্টোবৰত আক্ৰমণ কৰিছিল হামাছে আৰু এই আক্ৰমণ কৰাৰ পাছতে 250 গৰাকী অৰ্থাৎ 250 গৰাকী ইজৰাইলী লোকৰ লগতে বহু কেইগৰাকী বিদেশী পৰ্যটককো যুদ্ধবন্দী হিচাপে লৈ গৈছিল হামাছে তাৰ পাছতে ইজৰাইলে প্ৰতি আক্ৰমণ কৰিছিল গাজাত আৰু গাজাত আক্ৰমণ কৰি হামাছৰ পৰা তেওঁলোকে যুদ্ধবন্দীক উভতাই অনাৰ লগতে হামাছৰ বিৰুদ্ধে তেওঁলোকে যুদ্ধ অব্যাহত ৰাখিছিল বৰ্তমানে এই যুদ্ধ অব্যাহত আছে কিন্তু এই যুদ্ধৰ মাজতে এবাৰ দেখা পোৱা গৈছে যে ইন্টেলিজেন্সৰ যিগৰাকী চিফ আছিল যিগৰাকী মুখ্য বিষয়া আছিল যাৰ জৰিয়তে ইজৰাইলৰ সমগ্ৰ ইন্টেলিজেন্সৰ যেটো বিভাগ আছিল বিভাগটোৱে কাম কাজ কৰি আছিল আৰু এগৰাকী ইন্টেলিজেন্সৰ যিগৰাকী মুৰব্বী বিষয়া আছিল এগৰাকী আজিৰ দিনটোত পদত্যাগ কৰিছে আমি জনাই আছো এই বিশেষ খবৰটো এটা আন্তঃৰাষ্ট্ৰীয় খবৰ জনাই আছো ইতিমধ্যে আজিৰ দিনটোত এই খবৰ সমগ্ৰ বিশ্বত বিয়পি পৰিছে কিয়নো ইজৰাইলৰ যিগৰাকী ইন্টেলিজেন্সৰ চিফ আছিল আহাৰণ হালিৱা যিগৰাকী বিষয়াৰ নাম আছিল আহাৰণ হালিৱা আৰু এগৰাকী আহাৰণ হালিৱাই ইতিমধ্যে আজিৰ দিনটোত পদত্যাগ কৰিছে ইজৰাইলৰ মুখ্য বিষয়া পদৰ পৰা ইন্টেলিজেন্সৰ চিফ আছিল এগৰাকী বিষয়া আৰু বৰ্তমানেও যুদ্ধ অব্যাহত আছে ইজৰাইল আৰু হামাছৰ মাজত ইতিমধ্যে যুদ্ধবন্দীক উভতাই আনিবৰ কাৰণে ইজৰাইলে ক্ৰমাগতভাৱে গাজাত আক্ৰমণ কৰি আছে হামাছৰ বিৰুদ্ধে আৰু বৰ্তমান সময়লৈকে প্ৰায় 35 গৰাকী যুদ্ধবন্দীক ইজৰাইলে উভতাই আনিবলৈ সক্ষম হোৱাৰ লগতে এই যুদ্ধত বহু কেইগৰাকী যুদ্ধবন্দীৰ মৃত্যু হোৱাৰ খবৰ বিশ্ব জুকাৰি গৈছিল আৰু ইয়াৰ মাজতো অব্যাহত আছে ইজৰাইল আৰু হামাছৰ যুদ্ধ আৰু তাৰ মাজতে দেখা পোৱা গৈছে যে আজিৰ দিনটোত ইজৰাইলৰ যিগৰাকী ইন্টেলিজেন্সৰ চিফ আছিল যিগৰাকী মুৰব্বী বিষয়া আছিল আৰু সেইগৰাকী মুৰব্বী বিষয়াই আজিৰ দিনটোত পদত্যাগ কৰিছে আৰু এইগৰাকী বিষয়াৰ নাম আছিল আহাৰণ হালিৱা আৰু আহাৰণ হালিৱাই পদত্যাগ কৰিছে ইজৰাইলৰ মুখ্য ইন্টেলিজেন্স বিষয়া পদৰ পৰা